আপোনাৰ হাতত 200 আৰু 500 টকাৰ নোট থাকিলে বিশাল সুখবৰ। চৰকাৰে দিছে এক ডাঙৰ অফাৰ। চৰকাৰে 200 আৰু 500 টকা নোট থকা সকলক বিশেষ সুবিধা দিছে। এতিয়াই চেক কৰক আপোনাৰ হাতত আছে নেকি 200 টকীয়া নোট বা 500 টকীয়া নোট। চৰকাৰে কি সুবিধা দিছে সবিশেষ তথ্য জনাই আছো। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ হাতত যদি 200 আৰু 500 টকীয়া নোট আছে তেন্তে আপোনালৈ ভাল খবৰ। চৰকাৰে দিছে বিশেষ সুবিধা। এতিয়াৰ পৰা নেপালত বৈধ হ'ব ভাৰতৰ 200 আৰু 500 টকীয়া মূল্যৰ নোট। নেপাল চৰকাৰৰ এই সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত। এয়া ভাৰতীয় পৰ্যটক আৰু ব্যৱসায়ীসকলৰ বাবে এটা অতি ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ। নেপাল চৰকাৰ আৰু নেপাল ৰাষ্ট্ৰ বেংক চমুকৈ NRBয়ে প্ৰায় 10 বছৰীয়া নিষেধাজ্ঞাৰ অন্ত পেলাই এতিয়াৰ পৰা নেপালত ভাৰতীয় 200 আৰু 500 টকা মূল্যৰ নোটৰ ব্যৱহাৰ বৈধ ঘোষণা কৰিছে। 2016 চনত ভাৰতত হোৱা বিমুদ্ৰাকৰণৰ পিছৰে পৰা নেপালে 100তকৈ অধিক মূল্যৰ ভাৰতীয় নোটৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। আৰু নতুন নিয়মৰ মূল দিশসমূহ হ'ল এজন ব্যক্তিয়ে এতিয়াৰ পৰা সৰ্বাধিক 25,000 টকালৈকে 200 আৰু 500 টকা মূল্যৰ ভাৰতীয় নোট নেপাললৈ কঢ়িয়াই নিব পাৰিব। এই সুবিধা কেৱল 2016 চনৰ 9 নৱেম্বৰ বা তাৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা নতুন ডিজাইনৰ 200 আৰু 500 টকাৰ নোটৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। পুৰণি নোট নিষিদ্ধ। 2016 চনৰ বিমুদ্ৰাকৰণৰ পূৰ্বৰ পুৰণি 500 আৰু 1000 টকাৰ নোট নেপালত এতিয়াও সম্পূৰ্ণৰূপে নিষিদ্ধ। ভাৰত চৰকাৰে ইতিমধ্যে প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰা 2000 টকীয়া নোট নেপালত কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব। আৰু আপুনি বাৰু জানেনে কিয় কৰা হ'ল এই পৰিৱৰ্তন? উল্লেখযোগ্য যে পূৰ্বতে কেৱল 100 টকীয়া নোট নিয়াত বৈধ আছিল, যাৰ বাবে ভাৰতীয় পৰ্যটকসকলে নেপাল ভ্ৰমণৰ সময়ত নোটৰ ডাঙৰ বান্ডিল কঢ়িয়াব লগা হৈছিল। এতিয়া ইয়াৰ পৰা সকাহ মিলিব বুলি বা সকাহ পাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে। আৰু এই নিয়মে ভাৰত আৰু নেপালৰ মাজত চলি থকা সীমাৰ ব্যৱসায় বাণিজ্য আৰু লেনদেন বহুখিনি সহজ কৰি তুলিব বুলি আশা কৰা হৈছে। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে ভাৰতৰ 200 টকা আৰু 500 টকাৰ নোট এতিয়াৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ নেপালত বৈধ ঘোষণা কৰা হৈছে। অৰ্থাৎ ভাৰতৰ 200 টকাৰ নোট আৰু 500 টকাৰ নোট এতিয়া আপুনি নেপালতো চলাব পাৰিব। নেপালত ইতিমধ্যে বৈধ ঘোষণা কৰিছে নেপাল চৰকাৰ আৰু নেপালৰ ৰাষ্ট্ৰীয় বেংকে।